হেল্ল' বন্ধুসকল, আজি এটা মই দেখাম আপোনালোকক জিম, নলবাৰীৰ জনপ্ৰিয় জিম নেশ্যন। মই গৈ আছোঁ, মানে জিম কৰিব গৈ আছোঁ। আচলতে মই বহুত দিন জিম কৰিব যোৱা নাই, ধৰক 2-2.5 মাহমান হ'ল মানে জিমত মই যোৱা নাই, কাৰণ টাইমটো মিলাব পৰা নাই। মই যিহেতু এটা জব কৰোঁ, বেলেগৰ তলত কাম কৰোঁ, গতিকে টাইমটো মানে মিলাব নোৱাৰোঁ। যেতিয়াই মিলাব পাৰোঁ মানে তেতিয়াই যাওঁ। আৰু এইকেইদিনটো মানে আমাৰ জুবিনদাৰ কাৰণেও যোৱা নাই, জুবিনদাৰ, গতিকে ভাবিলোঁ আজিৰ পৰা যাওঁ নেকি। ব'লকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া আমি যাই আছোঁ, পামে আৰু বেছি দূৰ নহয়, যিহেতু আমাৰ নলবাৰীৰ পৰা বেছি দূৰ নহয় আমাৰ ঘৰ, গতিকে পালোৱে আৰু দেখিছেনে জিম নেশ্যন পালোৱে। ভিডিঅ'ত আপোনালোকে শেষলৈ চাই থাকক, স্কিপ নকৰিব। এইটো হৈছে আমাৰ মালিক। লাইভ হৈছে নেকি? এইটো ধ্ৰুৱদা, আমাৰ জিম নেশ্যনৰ মালিক। ধ্ৰুৱদা, আপোনালোকে জিমত এডমিশ্যন ফিজ কিমান কওকচোন? এডমিশ্যন 2000 আৰু মান্থলি? আহকচোন আমি ভিতৰত সোমাই চাওঁ, পৰিৱেশ চাই লওঁ। সকলোৱে জিম কৰাত ব্যস্ত হৈ আছে, দেখিছেনে? ইপিনে ৰেকৰ্ড বস্তু থ'ব পাৰিব আপোনালোকে। এইটো হৈছে মালিকৰ কেবিন বা মেনেজাৰৰ কেবিন। মেনেজাৰে ইয়াতে বহে, মালিকে বহে, আমিও বহোঁ ইয়াতে, মানে চেয়াৰখনত নহয় আৰু কাষৰ চেয়াৰখনত বহোঁ বাৰু আমিও। দেখিছিলে, এইটো হৈছে অনুপম দা, এইটো হৈছে ৰাজু, দেখিছেনে? তাৰ বডি নাচাই একেবাৰে তাৰ। আচলতে মই বহুত দিন অহা নাই, গতিকে মোৰ বডি দেখাবৰ কাৰণে লাজ লাগি আছে আপোনালোকৰ ওচৰত। মানে চাওঁ বাৰু শেষলৈকে, যদি বডি ব্যায়াম মাৰাৰ পিছত অলপ মানে ফুলাৰ পিছত মই দেখাই আছোঁ। কাৰণ মই যিহেতু 2-2.5 মাহ 3 মাহ মানুহ অহাই নাই, 3 মাহ নহয় একচুৱেলি, 1.5 মাহ এপ্ৰক্স 2 মাহমান হ'ব মই যিহেতু জিমত অহাই নাই, গতিকে মোৰ বডি আৰু গবাৰ উঠি গৈছে। গতিকে চাই লওক, দেখিছেনে? এইটো দিবাকৰ, সি মানে নতুনকৈ আহিছে জিমত, তাৰো 2 মাহমান হ'ল চাগে। দেখিছেনে বন্ধুসকল? এইটো হৈছে বেক মেচিন, বেক মাৰি আছে, বেকৰ ব্যায়াম কৰি আছে। এইবিলাক হৈছে লেগ মেচিন, লেগ প্ৰেছ, লেগ মেচিন, দেখিছেনে? সকলো মানে চবেই নিজৰ কামত ব্যস্ত, দেখিছেনে? আচলতে ইয়াতে আহিলে মানে গোটেই দিনটোৰ মানে টেনশ্যন গোটেই ৰিলেক্স হৈ যায়। জিমত আপোনালোকে আহিব পাৰিব ইয়াতে, যদি আহিব ইচ্ছা কৰে। জিমত আহিব ইচ্ছা কৰিলে ইয়াতে আহিব পাৰিব। ফিজ চিজবিলাক বেলেগতকৈ কম কিন্তু ইয়াতে। ময়ো আচলতে মাজে মাজে মানে ময়ো ব্যায়াম কৰি আছোঁ, গতিকে ময়ো মানে জিম কৰি আছোঁ বৰ্তমান, মানে কৰি আছোঁ যদি মাজে মাজে ক্লিপবিলাক লৈ আছোঁ মই। আপোনালোকক মই নেদেখাওঁ বাৰু এতিয়া, অলপ পিছত দেখাম, মানে ভিডিঅ'টো শেষ হোৱাৰ পিছত দেখাম মই। মোৰ শুকনা পৰা বডিটো মই ভিডিঅ'টো শেষ হোৱাৰ পিছত দেখাম বাৰু আপোনালোকক মই। যিহেতু ইমান দিন অহা নাই, আগতে মানে ঠিকে আছিল, যিহেতু ইমান দিন অহা নাই, ৱেইটো কমিছে অলপ। গতিকে একচুৱেলি এইবিলাক বস্তু কণ্টিনিউ কৰিব লাগে, কণ্টিনিউ কৰিলে ভাল, কণ্টিনিউ কৰিলে মেইনটেনেঞ্চ হৈ থাকে। যদি আপুনি ধৰক মানে নাহাৰ পিছত মানে একচুৱেলি কি হয়, খোৱা লোৱাবিলাক মানে অলপ চেঞ্জ হৈ যায়তো, সেইটো কাৰণে মানে বডিটো মানে ৱেইট লছ হয়, দেখিছেনে? এইটো চেষ্টৰ মানে আপাৰ চেষ্ট মাৰিলে তেওঁ, এতিয়া এও মাৰি আছে, আৰু লোৱাৰ চেষ্ট মাৰি আছিলে, কিন্তু বেচেৰাটো নোৱাৰিলে, মাৰি ভাগৰি গৈছে। এও মাৰি আছে আপাৰ, এও মাৰি আছে আৰু ঠাই মাৰি আছে লেগ, আপাৰ চেষ্ট মাৰি আছে। ইয়াতে ৰানিং কৰি চাইকেল চলাই আছে, কাৰ্ডিঅ' কৰি আছে। দেখিছেনে? প্ৰটিন, কিন্তু মই কিন্তু এইবিলাক নাখাওঁ দেই, কিন্তু মা কচমছে মই এইবিলাক একো নাখাওঁ। মোৰ কিন্তু খোৱা লোৱাত মানে গুৰুত্ব নাই, কাৰণে মোৰ আজি বডিহে নাই। মানে মই জিম কৰি উঠি কণী চণী খাওঁ বাৰু, এইবিলাক বস্তু কিন্তু হাতত নিদিওঁ দেই। এওঁ মাৰিছে বেক মেচিন মাৰি আছে আমাৰ দিবাকৰ ছাৰে। এইটো আৰু চেষ্টৰ, অথবা চেষ্ট, এইটো বাটাৰফ্লাই বুলি কয়, এইটো বাটাৰফ্লাই হয়। আহিছে আমাৰ উস্তাদ এজন আহিছে, মাৰিব চাব আপুনি, আৰু ৰাজু ভাই মাৰিব। চেষ্ট মেচিন, চেষ্টৰ মানে বাটাৰফ্লাই মেচিন,
যিসকলে জিমত আহে সেইবিলাকক জানে বাৰু, যিসকলে নাহে সেইবিলাকক মানে সেইবিলাকৰ কাৰণে মই আজি ভিডিঅ'টো বনাইছোঁ। যিবিলাকে জিমত আহিম বুলি ভাবি আছে বা অহা নাই আজিলৈকে, জিমৰ মানে জিমকৈ মাথাত সোমাই আছে কিন্তু আহিব পৰা নাই, সেইসকলৰ কাৰণে মই ভিডিঅ'টো আজি বনাইছোঁ। মই আপোনালোকে আহিব খুজিছোঁ তেতিয়া আহিব পাৰিব, ন' প্ৰব্লেম। জিমক আহিলে মানুহে ভালহে। এইজন হৈছে আমাৰ অনুপম দা, তেখেতে ট্ৰেপ মাৰি আছে, আৰু এইটো ৰাজু ভাই ট্ৰাইচেপ মাৰি আছে। এনে বন্ধুসকল আচলতে ইয়াতে মিউজিক চিষ্টেম আছে, মিউজিক বাজি আছে, কিন্তু মই মিউজিকটো অফ কৰি থৈছোঁ, কাৰণ কিয় মোৰ মানে ভিডিঅ'টো যিহেতু কপিৰাইট লাগিব, সেইটো কাৰণে মিউজিকটো মই চিষ্টেমটো অফ কৰি থৈছোঁ। গতিকে এইটোৱে আজিৰ ভিডিঅ'টো বনোৱাৰ কাৰণ মোৰ উদ্দেশ্য এটাই, যিসকলে জিম কৰিম বুলি ভাবি আছে বা আহিব পৰা নাই তেখেতসকল আহক অতি সোনকালে, আহি কিনে জিম কৰক। জিম কৰাটো বহুত ভাল বস্তু, স্বাস্থ্যটো মানুহ আগে প্ৰথমতে চাই আপোনালোকে হেল্থৰ ওপৰত গুৰুত্ব দিব লাগে, তাৰপিছত বেলেগ। গতিকে আহক সুন্দৰকৈ জিম কৰক। ইয়াতে চেষ্ট মাৰি আছে, বেঞ্চ প্ৰেছ। আৰু আপোনালোকে জিমত ৱেইটৰ কথা নাই, ৱেইট আপোনালোকে কম বেছি বুলি কথা নাই, ইগ' লিফটিং কৰিব নালাগে। আপুনি যিখিনি পাৰে সেইখিনি মাৰিব লাগে। আৰু মানে এনেকুৱা নহয় যে কম ৱেইট মাৰিলে বডি নাহিব, এইটো নহয়। আপুনি কম ৱেইট মাৰক, বেছি ৰেপছ মাৰক, তেতিয়াই আপোনাৰ সুন্দৰ বডি আহিব। কিন্তু মানে ব্যায়াম এনেই কৰিলে নহ'ব, লাগা হিচাপত মানে কৰিব লাগিব। যেতিয়া ব্যায়াম কৰিলে আপোনাৰ শৰীৰে পায় লাগে, তেতিয়াই আপোনাৰ বডি হ'ব। গতিকে কথা ইমানে, গতিকে মানে বেছি ৱেইট ল'লে যে বডি হ'ব এইটো নহয়। এইটো দেখিছেনে ফাইনেলি মোৰ বডিটো দেখালোঁ মই, যিহেতু ইমান দিন অহা নাই, বডি চডি একদম খিনাই মিনাই চেচ। তথাপিও আপোনালোকক মই কথা দিছোঁ, আপুনি একমাহ চাওক, একমাহৰ পিছত মই আৰু এটা ভিডিঅ' বনাই আছোঁ, আপোনালোকক অলপ হ'লেও ইম্প্ৰুভ কৰি আপোনালোকক মই দেখাম। দেখিছেনে বন্ধুসকল, একদম চেচ। আগতে ভালেই আছিলে বডিটো অলপ, কিন্তু এতিয়া আৰু একদম চেঞ্জ হৈ গৈছে। বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পাইছে এবাৰ জনাব, ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব। জয় জুবিন দা, জয় আই অসম।